90 পৰা 93 বেচ বৰ্ষৰ স্নাতক বৰ্ষ আমি সেই বছৰটোৰ গোটেইখিনি শিক্ষাৰ্থী সহযোগত আজি আমাৰ শিক্ষাগুৰুসকলক আমাৰ পুৰণা দিনৰ স্মৃতিবিলাক আকৌ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আজি আমি গোট খাইছোঁ। একগোট হৈ পেলাই তেওঁলোকক আমি অভ্যৰ্থনা সম্ভাষণ জনাবলৈ এটা মনস্থ কৰিছোঁ। সেইকাৰণে আজি আমি দিনটো এনেকৈ উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ সহযোগত আছে সকলোখিনি কমেও 100জন শিক্ষাৰ্থী গোট খাইছে। বিভিন্ন ঠাইৰ পৰা আহিছে তেওঁলোক। আহি আমি আজি তেওঁলোকৰ সহযোগত সকলোখিনিয়ে আমাৰ 15জনটো আমাৰ শিক্ষাগুৰু আহিছে এতিয়ালৈকে। আমি তেওঁলোকক সম্ভাষণ জনাম, তেওঁলোকৰ আমাৰ মনৰ ভাৱবোৰ আদান প্ৰদান কৰিম আৰু গোটেইখিনি আনন্দৰ মাজেৰে দিনটো পাৰ কৰিম বুলি আমি মনস্থ কৰিছোঁ। আনকি আমাৰ 35গৰাকী প্ৰফেচৰক আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ বন্ধু 100ৰ পৰা 120জন অলৰেডি আহি পাইছে। গতিকে আজি আমি মহামিলন পাতিছোঁ, গুৰু শিষ্যৰ মহামিলন। সময়ে আচলতে সময় বাগৰি গুচি গৈছে। এটা উমাল স্মৃতি আমি ৰোমন্থন কৰিবৰ বাবে আজি গোটেই শিক্ষাগুৰুসকল লগতে আমি 1992-93 চনৰ যিমানবিলাক আমাৰ এলিমিনিজ আছিলে আমি সকলো আজি লগ হৈছোঁ। লগ হৈ আমি নতুন অক্সিজেন লাভ কৰিম বুলি আশা কৰিছোঁ। এটা বহুত দীৰ্ঘদিনৰ বিৰতিৰ মূৰত আমি গোটেই মানুহবোৰ লগ হ'ম। একেলগে পঢ়িছিলোঁ তাহানিৰ দিনত, একেলগে বহুত সময় বাগৰি গুচি গ'ল। আজি গোটেইখিনি লগ হৈ এক বেলেগ নষ্টালজিক অনুভৱ হৈছে। গতিকে এনেকুৱা নষ্টালজিক অনুভৱটো অসমৰ প্ৰত্যেকখন কলেজে কলেজে হোৱা উচিত। আমি সকলোকে আহ্বান কৰিছোঁ এনেকুৱা সুন্দৰ অনুষ্ঠান আয়োজন কৰিব লাগে। শিক্ষাগুৰুসকলক পাই আমি আজি কিবা কেনেকুৱা অনুভৱ হৈছে আমি নিজে বুজাব নোৱাৰা এটা অনুভৱ যে শিক্ষাগুৰুসকলক লগ পাইছোঁ, পুৰণি এই বন্ধু বান্ধৱসকলক লগ পাইছোঁ, সকলোকে বয়সে আঁচুৰিছে। এনেকুৱা মুহূৰ্তত আমি আজি আকৌ যেন নতুন কৰ্মোদ্যমেৰে কাম কৰিবলৈ আমি সকাহ পাইছোঁ। তেনেকুৱা মধুৰ স্মৃতিয়ে আমাক আজি উদ্বাউল কৰিছে। গতিকে ফাগুনৰ বতৰত এনেকুৱা সুন্দৰ অনুষ্ঠান এটা আয়োজন কৰিছে আমাৰ বন্ধুবৰ ভৱেন। গতিকে গোটেই আমি শিক্ষাৰ্থীসকল লগ হৈছোঁ 92-93 চনৰ। গতিকে এটা সাংঘাতিক উমাল অনুভৱ।